হেল্ল' কৃষক বন্ধুসকল, আজি ভোট জলকীয়াৰ বিষয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ মাৰাত্মক বেমাৰৰ বিষয়ে ক'ম আপোনালোকক। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰিব। আহকচোন আমি এই ভিডিঅ'টোৰ কিনো বেমাৰ হয় তাৰ বিষয়ে আলোচনা কৰোঁ। আৰু প্লিজ ভিডিঅ'টো আপোনালোকেতো ছাবস্ক্ৰাইব কৰি দিয়ক, কিয়নো মোৰ কষ্টৰ বিনিময়ত আপোনালোকে মাত্ৰ বিনামূল্যে ছাবস্ক্ৰাইবহে কৰিব লাগে। আমাৰ কৃষক বন্ধুসকল এনেদৰে ইজনে সিজনক সহায় কৰিলে হয়তো নিশ্চয় আগবাঢ়ি যাব সকলোৱে। গতিকে ছাবস্ক্ৰাইব কৰিয়ে সহায় কৰিব বুলি আশা ৰাখিলোঁ বন্ধুসকল। আহক এতিয়া আমি ভোট জলকীয়াৰ আটাইতকৈ মাৰাত্মক বেমাৰটোৰ বিষয়ে আলোচনা কৰোঁ আৰু ইয়াৰ প্ৰতিৰোধ ব্যৱস্থানো কেনেদৰে কৰিব পাৰি সেই বিষয়ে কওঁ। আমাৰ মানে ওচৰৰে এজন নলনী গাঁৱৰ ভাই এজনে কৈছিল মোক কমেণ্টত যে এই চিৰিলি পৰা বেমাৰটোৰ পৰা ৰেহাই পাব নোৱাৰি নেকি, ইয়াৰ উপশম নাই নেকি বুলি কৈছিলে। নিশ্চয় আছে, কিন্তু আপোনালোকে সময়ত শৰ মাৰিলে হৰিণা মৰে বুলি কয় যে, সেইটো কথা। গতিকে সময়মতে কৰিব লাগিব। যেতিয়া আপোনালোকৰ অভাৰ হৈ যায় তেতিয়া এই জলকীয়া গছেই নহয় মানুহৰো বেছি বেমাৰ হ'লে ৰখাবলৈ টান। গতিকে সাৱধান হওক, প্ৰতিদিনে ইহঁতক নিৰীক্ষণ কৰক আৰু বেমাৰৰ পৰা বচাওক আৰু সঠিক উৎপাদন লওক। লাখ টকীয়া এই খেতিটো কৰক। চাওক এইদৰে আমাৰ খেতি, আমি এতিয়া প্ৰায় আজি এমাহমান বৰষুণে দি আছে, তথাপিও আমি বচাই ৰাখিছোঁ, যিহেতু সদায়ে চাই থাকোঁ। তথাপিও দুই এটা পুলি তেনেকুৱা নোহোৱা নহয়, কিন্তু ইয়াৰ প্ৰাথমিক পৰ্যায়তে ইয়াক নিষেধ কৰিব লাগিব। বন্ধুসকল, আপোনালোকে এই পাতখিলা চাওক, এইখিলা অলপ হালধীয়া পৰিছে আৰু আঁচবোৰ ৰঙচুৱা পৰিছে। গতিকে এইখিনি জানিব যে আপোনালোকৰ মাৰাত্মক বেমাৰৰ লক্ষণ ইতিমধ্যে আহিছে। গতিকে আৰু ক'ৰবাত এজোপা থাকিব পাৰে দেই, চাওঁ বাৰু। যিটো বেমাৰ মানে পাত সৰিব, আগৰ ফালৰ পৰা কোচ খাই যাব, এইটো দেখিছে, এইটো ই মানে কি হ'ব, ডাল পাতবোৰ আগৰ ফালৰ পৰা পচি যাব আৰু কিছুমান মানে সেই পাত চিৰিলি হৈ পৰিব। গতিকে ইয়াক সময় থাকোঁতেই প্ৰথম পৰ্যায়তেই আপোনালোকে ভাল কৰিব লাগিব। গতিকে বন্ধুসকল, আৰু ই মানে ক'ৰ পৰা হয়, বিশেষকৈ মোৰ ধাৰণা মতে মই যিখিনি পাইছোঁ, ই হয় মানে পানীৰ মানে অভাৰ হ'ব, বতৰ বেয়া হ'ব, মাটিত মানে ই মানে বীজাণু সৃষ্টি হ'ব, ভেঁকুৰ হ'ব। সেই ভেঁকুৰৰ পৰাই ই বেমাৰ সৃষ্টি হয়। গতিকে এইডাল চাওক, এইডাল এতিয়া এইজোপা হৈছে, চাওক এইজোপা যাতে ইমানখিনি বেছি হৈছে দেই। চাওক এইটো কেনেবাকৈ নেদেখিলোঁ আমি, এইটো নেদেখাৰ কাৰণে ইয়াৰ অৱস্থা এইফালৰ পৰা হেৰি হৈ গৈছে, শুকাই যাব। এতিয়া ইয়াক কি কৰিব লাগিব জানে নাই আপোনালোকে? দৰৱ মাৰিব, ইয়াৰ প্ৰতিষেধক মাৰিব এনেকৈ ধৰণে। মই স্প্ৰেয়াৰ পিঠিত লৈ আছোঁ। পৰাপক্ষত এইবোৰ বেমাৰৰ কাৰণে আনক দৰৱ মাৰিবলৈ নিদিব। মাৰি কি কৰিব, তলফালে ওপৰফালে মাৰিব, প্লাছ এই যে গুৰিত আপোনালোকে এই নজলটো ভৰাই এই মাটিটো দি দিয়ক। নহ'লে ইয়াক উপশম কৰিবলৈ দিগদাৰ আছে। মাটিৰ পৰা ডাল, পাত আৰু শিপা সকলোতে দি দিয়ক, গুৰিত দি দিয়ক। মানে এইটো গুৰিত এনেধৰণে গছজোপা এনেধৰণে গুৰিটো দিব দেই। কি দিব? বেবিষ্টিন, ইণ্ডোফিল, এক্লেটেছ জাতীয় যিটো ভেঁকুৰনাশক, সেইবোৰ দৰৱ ইয়াত দিব লাগিব। গতিকে ৰাইজসকল, মোক নলনী গাঁৱৰ সেই ভাইজনে কৈছিলে, মই জনাত বোলে ইয়াৰ উপায় নাই বোলে ভাল কৰা। উপায় আছে, নিশ্চয় আছে, কিন্তু ইয়াক প্ৰথমতে দেখিব লাগিব, আপুনি নিৰীক্ষণ কৰি পাব লাগিব। যেতিয়া বেছি হৈ যাব তাত মানে ভাল কৰি লাভ নাই। গতিকে সি প্ৰডাকশ্যন নিদিয়ে, আৰু যদিও আপুনি ৰখাবও পাৰে, বেমাৰৰ পৰা বাচিও যায়, কিন্তু লাভ নহ'ব। তাৰমানে যিমানখিনি দিব লাগে নিদিব। এই ভৰ বলতে হয় যে যেতিয়া আপোনালোকৰ গুটিবোৰ লাগে, এবাৰ দুবাৰ ছিঙিব, তেতিয়াই হৈ যায় প্ৰায়। গতিকে আপোনালোকে তেনেকুৱা হ'লে মানে হয়তো নিশ্চয় কান্দিবই লাগিব। এই আমাৰ
এমাহ প্ৰায় বৰষুণ দি আছে, তথাপিও বচাই ৰাখিছোঁ। কিন্তু দুই এজোপাত এতিয়া ধৰিছে, কিন্তু সেইটো ধৰিছে মানে মই যোৱাবাৰ মাৰিলোঁ আৰু এবাৰ মাৰিম, নেক্সট 3বাৰ হ'ব যে, এইবাৰ আৰু আগলৈ এবাৰ, 3বাৰত ই সম্পূৰ্ণ ভাল হৈ যাব। গতিকে নিৰোগী সুস্বাস্থ্য এইবোৰ গছ কৰি ৰাখিবলৈ হ'লে আপোনালোকে ইয়াক পৰিচৰ্যা কৰিবই লাগিব। সেয়েহে প্ৰথম পৰ্যায়তে আপোনালোকে নিৰীক্ষণ কৰক, ব্যৱস্থা লওক, ইয়াক মানে দৰৱ পাতি ঔষধ দিয়ক। চাওক আমাৰ এতিয়া 2য়বাৰ ছিঙিলোঁ, এতিয়া 3য়বাৰৰ কাৰণে এইবোৰ পকি আছে, এইবোৰ দেখিছে নাই? প্ৰথম প্লাকিং ছিঙিলোঁ, 2য় প্লাকিং ছিঙিলোঁ, এই 3য়বাৰৰ কাৰণে এতিয়া এইবোৰ পকি আছে, এইবোৰ চাওক। ৰাইজসকল আহক, লাখ টকীয়া খেতি কৰক। ভোট জলকীয়া 720 টকাৰ পৰা এতিয়া 400 পৰ্যন্ত হৈছে, ওলাইছে হয়তো বজাৰত। কিন্তু আজি এজন আমাৰ গাঁৱৰ ল'ৰা এজন আহিছিলে, তাৰ বোলে গোটেই ভোট জলকীয়াখিনি আগৰ ফালৰ পৰা গেলি গ'ল। তেখেতে নাজানিলে মাটিডোখৰ চাপৰ মাটি ল'লে বোলে, এতিয়া গছৰ গিলিলে সোমাই যায়। তেনেকুৱা মাটি আপোনালোকে নিৰ্বাচন নকৰিব। ওখ মাটি সদায় পানী জমা নহয় য'ত, তেনেকুৱা মাটিত লওক, নিৰ্বাচন কৰক। তাৰপৰা মাটিডোখৰে আগতে বীজাণুমুক্ত কৰক। এই মাটি প্ৰস্তুত কৰোঁতেই এইটো কি বুলি কয়, আপোনালোকৰ এই বেবিষ্টিন জাতীয় পাউডাৰ অকণমান হ'লেও স্প্ৰে কৰি দিয়ক, পানীৰ লগত মিলাই স্প্ৰে কৰি লওক মাটিটোত। যেতিয়া ভেটি বনাব নহয়, ভেটিকেইটাতে দি ল'ব অকণমান, তেতিয়া বহুত দিনলৈকে নহয়। আৰু পুলিবোৰ মানে ৰোৱাৰ আগতে পৰিশোধন কৰি লওক, বেবিষ্টিন ইণ্ডোফিলৰ পানীত মানে মিহলাই হয়তো 15-20 মিনিট ডুবাই ৰাখক, তাৰপৰা খেতি কৰক, নিশ্চয় পাৰিব আপোনালোকে। মই ক'লোঁ যে এই বেমাৰটোৰ কাৰণে আগতীয়াকৈ ব্যৱস্থা ল'ব লাগিব, ইয়াক পৰিচৰ্যা কৰিব লাগিব। বেবিষ্টিন, ইণ্ডোফিল এইবোৰ শেষতহে দিব পাৰে আপোনালোকে, সিমানটো মানে ভাল নহ'লে তেতিয়াহ'লে এক্ট্ৰা সেইটো এক্ট্ৰা জাতীয় বস্তু আৰু এটা ইয়াত কি সেইটো এই এডমিনি, এই দুটা দিব পাৰে। এইখিনি আমাৰ আজি ছিঙা জলকীয়া। গতিকে আপোনালোকে যিবোৰ বেমাৰৰ কথা আলোচনা কৰিলোঁ এতিয়া, সেইবোৰ নিশ্চয় আগতীয়াকৈয়ে মানে প্ৰতিষেধক ব্যৱস্থা কৰক, নিশ্চয় ভাল হ'ব। পিছলৈ যদি বেছি হয় ভাল কৰিব নোৱাৰিব, যদিও বা ভাল হয় লাভ নহ'ব, উৎপাদন যিমান দিব লাগে তেনেদৰে নিদিব। গতিকে কৃষক বন্ধুসকল নিশ্চয় বুজি পালে যে বেমাৰ প্ৰথম হওঁতেই সিহঁতক নিষেধ কৰি দিব লাগে। যিকোনো বেমাৰ ভাল কৰিব পাৰিব, যদি এলাহ থাকে তেতিয়াহ'লে নোৱাৰিব। হ'ব, নিশ্চয় বুজি পালে আপোনালোকে। শেষত পুনৰবাৰ কওঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব। তাৰপিছত সৰ্বশেষত জয় আই অসম আজিলৈ আহোঁ। নমস্কাৰ।